নমস্কাৰ। আজি অসম চাহ জনজাতি ছাত্ৰ সন্থা মাকুম শাখা সমিতিয়ে এক সংবাদমেল সম্বোধন কৰিবলৈ আগবাঢ়িছোঁ। পোনপ্ৰথমে আমি অসম চাহ জনজাতি ছাত্ৰ সন্থা মাকুম শাখা সমিতিৰ তৰফৰ পৰা সমূহ ৰাইজলৈ শাৰদীয় দুৰ্গা উৎসৱৰ আমি হিয়া ভৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। যিহেতুকে যোৱা ইংৰাজী 3 অক্টোবৰ 2024 তাৰিখে তিনিচুকীয়া জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত ভাৰতীয় চাহ মজদুৰ সংঘ শুকানপুখুৰী ইউনিট কমিটি আৰু অসম চাহ জনগোষ্ঠীয় জাতীয় মহাসভাৰ উদ্যোগত শুকানপুখুৰী চাহ বাগিচাৰ ছাত্ৰী এগৰাকীৰ ন্যায়ৰ খাতিৰত তেখেতলোকে যি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছিলে, সেই প্ৰতিবাদী কাৰ্যসূচীক অসম চাহ জনজাতি ছাত্ৰ সন্থা মাকুম শাখা সমিতিয়ে আন্তৰিকতাৰে সমৰ্থন আগবঢ়াইছোঁ। আৰু সেই ছাত্ৰীগৰাকীৰ পৰিয়ালবৰ্গই যি তিনিচুকীয়া সদৰ থানাত অভিযুক্ত ব্যক্তিগৰাকীলৈ যি তেখেতলোকে এজাহাৰ প্ৰেৰণ কৰিছে, এই এজাহাৰক ভিত্তি কৰি জিলা প্ৰশাসনে অতি শীঘ্ৰে যাতে তেখেতলোকৰ যি অভিযুক্ত ব্যক্তিগৰাকীক কৰায়ত্ব কৰিবলৈ প্ৰয়াস কৰে, তাকে অসম চাহ জনজাতি ছাত্ৰ সন্থা মাকুম শাখাই জিলা প্ৰশাসনক দাবী জনাইছোঁ। হৈছে আজিৰ আমাৰ যি সংবাদমেল আমি সম্বোধন কৰিছিলোঁ, আৰু এই মই প্ৰথমে যিখিনি কথা উল্লেখ কৰিলোঁ, এই আজিৰ সংবাদমেলৰ মূল বিষয় আছিল। যিহেতু যোৱাকালি তেখেতসকলে যিগৰাকী অভিযুক্ত শিৱা তাঁতী উল্লেখ কৰিছে, আৰু শিৱা তাঁতীৰ ল'ৰাজন আমাৰ আচাৰ লগত জড়িত বুলি উল্লেখ কৰিছে, তেখেতত আপোনালোকৰ প্ৰতিক্ৰিয়া কি? শিৱা তাঁতী যিহেতুকে কিছু ব্যক্তিয়ে হয়তো তেখেতৰ নাম অসম চাহ জনজাতিৰ ছাত্ৰ সন্থাৰ লগত পৰিচয় কৰাই দিছে। আমি এই যিসকল ব্যক্তিয়ে তেখেতলোকে অসম চাহ জনজাতি ছাত্ৰ সন্থা আচাৰ প্ৰতি ইমান এটা অভিজ্ঞ নহয়, আৰু তেখেতলোকে নজনাৰ খাতিৰত তেখেতলোকে হয়তো শিৱা তাঁতীৰ নাম অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ লগত সাঙুৰ খুৱাইছে। আমি মাকুম শাখা সমিতিয়ে স্পষ্ট কৰি দিছোঁ যে শিৱা তাঁতী অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ লগত কোনো বিষয় বাবতে তেখেতে জড়িত নহয়। নমস্কাৰ। যোৱাকালি যি প্ৰতিবাদী কাৰ্যসূচীয়ে আমাৰ BCMS ইউনিট আৰু আমাৰ চাহ জনগোষ্ঠী জাতীয় মহাসভা তিনিচুকীয়া জিলা উদ্যোগত লৈছিলে, তাৰ পৰা আমি জানিব বিচাৰিছোঁ যে যি দোষী ছাত্ৰীগৰাকী গৃহস্থই প্ৰায় 15 দিন আগতে আমাৰ তিনিচুকীয়া জিলা প্ৰশাসনক এক এজাহাৰ দাখিল কৰিছিলে, কিন্তু আজি প্ৰায় 1 মাহ উকলি যোৱাৰ পিছতো কোনো ন্যায় ব্যৱস্থাত তেখেতে বা আমাৰ ছাত্ৰীগৰাকীয়ে নাপালে। গতিকে আমি তিনিচুকীয়া জিলা প্ৰশাসনক এটা কথা সকীয়াই দিব বিচাৰিছোঁ যে অন্তিপলমে এই দোষী ব্যক্তিজনক কৰায়ত্ব কৰি শাস্তি প্ৰদান কৰিব লাগে, অন্যথা অসম চাহ জনজাতি ছাত্ৰ সন্থা মাকুম শাখাই আমাৰ তিনিচুকীয়া জিলা প্ৰশাসনৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী হাতত ল'বলৈ বাধ্য হ'ম। ধন্যবাদ। আজি যি আমি প্ৰেছ মিট অসম চাহ জনজাতি ছাত্ৰ সন্থাই ইয়াত আয়োজন কৰিছে, তাৰ যোগেদি মই অসমবাসী ৰাজ্যলৈ পোনপ্ৰথমতে শাৰদীয় দুৰ্গা পূজাৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু যোৱা যি তিনিচুকীয়া শুকানপুখুৰীত যি ঘটনা ঘটিছে, তাৰ বিষয়ে যোৱাকালি যিটো ধৰ্ণা কাৰ্যসূচী আমাৰ BCMS তথা জাতীয় মহাসভাই আয়ুক্ত কাৰ্যালয়ত লৈছিলে, তাৰ কাৰ্যালয়ত যি কাৰ্যসূচী লৈছে, তাৰ যোগেদি আমি এটা কথা অৱগত হ'লোঁ। যিহেতু প্ৰায় 15 দিনৰ আগত ছোৱালীজনীয়ে অভিযুক্তৰ নামত এজাহাৰ দাখিল কৰিছে, কিন্তু আজি 15 দিন পৰ্যন্ত প্ৰশাসনে যিটো ভূমিকা পালন কৰিছে, এইটো কিন্তু সন্দেহজনক। যিহেতু আমি দেখিব পাইছোঁ এই ছোৱালীজনী দুখীয়া বা চাহ জনগোষ্ঠীৰ ছোৱালী হোৱাৰ কাৰণেই যাতে এইবিলাক হৈ আছে নেকি, তেনেকৈ আমাক এটা অনুভৱ হৈছে। আৰু আমি ক'ব বিচাৰোঁ যিহেতু তিনিচুকীয়া জিলা প্ৰশাসনে অনতি পলমেই যদি সেই দোষীজনক কৰায়ত্ব কৰি উচিত শাস্তি প্ৰদান নকৰে, তেনেহ'লে কিন্তু অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ হাতত ধৰি বহি নাথাকিব। আৰু মই এটা কথা অৱগত কৰিব বিচাৰিছোঁ, যাতে আমি অহা এক সপ্তাহৰ ভিতৰত যদি সেই দোষীক যদি কৰায়ত্ব নকৰে, তেনেহ'লে জিলা প্ৰশাসনৰ এগেইনষ্টত কিন্তু আমি বৃহৎ কাৰ্যসূচী ল'বৰ কাৰণে বাধ্য হ'ম। আৰু এটা কথা আপোনালোকৰ ইয়াত অৱগত কৰিব বিচাৰিছোঁ, যিহেতু কিছু ব্যক্তিয়ে
কিছু ব্যক্তিয়ে যিটো যোৱাকালি ধৰ্ণা কাৰ্যসূচীত এটা কথা উল্লেখ কৰিছিলে যে সেই মানে যিটো কাল্পিতজনে যে অসম চাহজনী ছাত্ৰ সন্থাৰ নেতা হোৱাৰ কাৰণে জিলা প্ৰশাসনে তেখেত ৰক্ষণাবেক্ষণ দিছে বুলি তেখেতসকলে এটা কথা জানি লোৱাটো উচিত যে প্ৰথমতে সংগঠনৰ বিষয়ে জ্ঞান নথকা অৱস্থাত এজন মানুহক ছাত্ৰ সন্থাৰ নেতা সজাই যিটো কথা কৈছে সেইটো আমি অসম চাহজনী ছাত্ৰ সন্থাই মাকমহাকে কিন্তু গৰিহণা দিছোঁ আৰু প্ৰথমতে তেখেতক এটা কথা অৱগত কৰাব বিচাৰোঁ যে তেখেতে প্ৰথম কথা গম পাব লাগে যে এই সংগঠনৰ কাইড এৰিয়াত সেই মানুহজন সংগঠনৰ লগত জড়িত হৈ নহয় সম্পূৰ্ণ তথ্য নজনাকৈ যিবিলাক কথা কয় সেইটো কিন্তু ভাল নহয় আৰু আমি অসম চাহজনী ছাত্ৰ সন্থাই এটা কথাই আৰু আপোনালোকৰ যোগেদি এটা অৱগত কৰিব বিচাৰোঁ যিহেতু এই ছোৱালীজনী যেতিয়ালৈকে ন্যায় নাপায় তেতিয়ালৈকে কিন্তু অসম চাহজনী ছাত্ৰ সন্থাই শান্ত হৈ বহি নাথাকে